জাতিৰ কথা বুলি নহয়, জাতিৰ কথা তেতিয়া বেয়া হ'ব যেতিয়া নেকি আপুনি দুটাৰ মাজত সমাধানটো নকৰে, তেতিয়া জাতি। এতিয়া আপুনি ছেকেণ্ড পাৰ্টিক ৰখোৱা আমাক পাৰ্টি, আমাৰ ট্ৰাইবেল মানুহ খং উঠিব নেকি? আপুনি ছেকেণ্ড পাৰ্টি নেপালী পাৰ্টিকটো আপুনি ৰখোৱা নাই, আমাক ৰখুৱাইছে, আমাৰ খং উঠিব নেকি? আমি কি মনে মনে থাকি থাকি? এইটোতো জাতিৰ কথা নাহিব, কি আহিব ইয়াত? সেইটো কাৰণে কৈছিলো যে আপোনালোকে সময়মতে কিবা কৰক, যাতে জাতিৰ মাজত কাজিয়া ইনচেণ্ট মানুহক যাতে একো নহওক। এইটোতো আপোনালোকৰ ফালৰ পৰা নেগলিজেন্স হৈছে। আপুনি যি কয় মই নাজানো, কিন্তু আপোনালোকে ৰিপৰ্ট দিব লাগে। আজি আপুনি ওলাই আহিছে, আজি আপুনি ৰিপৰ্ট দিব জানো? আপুনিতো ভাৰ্বেলি ক'ব, আপুনি কৈছে মই ডাঙৰ মানুহ, মই মেজিষ্ট্ৰেট হৈ আহিছো। আপুনি আহিলে নহ'ব নহয়, কালি বেলেগ মেজিষ্ট্ৰেট আহি যাব। কালি আপোনাৰ জগাত বেলেগ এটা অফিচাৰ আহি যাব, তেতিয়া কি ক'ব? मैं तो नहीं जानता, मैं तो नया से ज्वाइन हुआ। ये तो नहीं ना, आपको तो पहले क्या इंसान बदल सकता है, चेयर नहीं बदलेगा। चेयर तो हमेशा सेम रहेगा। तो आप इंसान बदलेगा 1000, आपको देखना पड़ेगा रेकॉर्ड क्या क्या है। আজি আপুনি হলনি হৈ গ'লে কালি কোনে ক'ব কেছৰ কথাটো? তো ৰেকৰ্ড ৰাখিব ন, আপোনালোকেও ৰাখক, আমাকো দিয়ক। তো আপোনালোকে আজি মোৰ ইয়াত আহিছে, আপুনি ৰিপৰ্ট লিখিব জানো? আপুনিতো একো ৰিপৰ্ট নেলিখে যে আপুনি আহিছিলে আজি এনেকে এনেকে কণ্ডাক্ট কৰিলে, আপুনি এনেকে ক'লে আমাক, এনেকে অৰ্ডাৰ আজি মই দিলো। আপুনি সেইটো নকৰে, মই জানো ভালদৰে, বিকজ মই চাইকিটো বুজি পাওঁ। এটা না আপুনি আমাক অপৰা বনাব নোৱাৰে, আৰু আপুনিয়ে নহয়, এভৰি ওৱান অফ ইউ cannot fool us, okay? We are not uneducated. We are very aware citizen, আৰু আমি জানো আপুনি ক'ত ভুল কৰি আছে, আমি ক'ত ভুল কৰিছে আমিও জানো, কিন্তু আমি খাৰা হ'ব পাৰো, মাত মাতিব পাৰো, আৰু কোনো ইয়াত দুৰ্বল ভাবিব নাহিবি, বুজিছে? আগৰ নিচিনা কোনো আমি সিংফ মানুহ, আমি যদি ইয়াত ইমানে বেয়া হলে এতিয়া মাৰ কাটি এতিয়া দুটামান মাৰি দিলে হয়, আমি মাৰিছো নেকি? সিহঁতে আমাক ফলছ কেছ দিছে, আমাৰ ককা দেউতাক। এয়া চাওক, আপোনালোকে নিজে আহিছে, ইউ অল কেম yourself, you see that road, তাতে ৰাস্তাত কোনে বেৰিছে? that is প্ৰদীপ ছেত্ৰী। চাই লওক, এইটো ফটো মাৰক, বিকজ পাব্লিক ৰাস্তাত কেনেকে সি বনাইছে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি নিচিনা। এই মানুহটো একদম ঘৰৰ পৰা তলত জাগাই নাই। আমি কেনেকাবা যদি জেউৰাটো লাগিলে মানে আমাৰ জেউৰা ভাঙিছে, তাতে কাজিয়া হ'ব। আমি আগতে কিবা কৈ থৈছো, এতিয়া আমাৰ ওপৰতে ইমান বছৰ ইমান অত্যাচাৰ হোৱা নাই। এতিয়া ল'ৰা এনেকুৱা অত্যাচাৰ আগত আমি যোন মানুহ নেকি পাব্লিক ৰাস্তাতে জেউৰা কাটিব পাৰে, সেইটো লোকৰ ঘৰৰ সম্পত্তিও কাটিব। এনেকুৱা মানুহ ফটো মাৰক, নহলে আমি দিল্লীত বাধ্য হৈ যাম ৰিপৰ্ট দিবলৈ, গোটেই গভৰ্ণমেণ্ট অফিচাৰ ছাছপেণ্ড হ'ব। এইটো কথা চিধা কথা। আমাক এইটো কোনো অপৰা বনাব নোৱাৰে, আমি ভালকে জানো, বুজিছে? ইয়াত কোনে আহক কিবা আহক সেইটো ডাঙৰ কথা নহয়। মেজিষ্ট্ৰেট আহিলে বুলি নহব, ইয়াত মিনিষ্টাৰ আহিলেও আমি নাটৰো। আৰু মিনিষ্টাৰ চিন্তা কথা নহয়, কনষ্টিটিউচনৰ কথা আছে, সংবিধানৰ কথা আছে, নিজৰ ৰাইটৰ লেণ্ড ৰাইটৰ কথা আছে, ইয়াত নিজৰ আইডেন্টিটিৰ কথা আছে। আমাৰ আইডেন্টিটি এক্সিষ্টেন্স খতম কৰি দিছে, গোটেই ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি ফুৰিছে, সেইবিলাকতো দেখি নাপায়। खाली आयन कानून कोई है, आयन कानून है तो चैप्टर 10 का जो रूल भंग हो रहा है, वायलेट हो रहा है, फंडामेंटल राइट आर्टिकल 351 का वायलेट हो रहा है, वो लोग तो नहीं देखता आपको। तब तो कोई नहीं आता यहाँ पे प्रशासन, हमें ही इसे रोकने के लिए आता है प्रशासन। तो हम अपने हाथों में नहीं लेगा तो क्या करेगा? আৰু আমি বেক অফ হ'বলৈ নাই, আমি এটা বহি থাকিম লাগিলে, won't do anything but we'll sit here whole day whole night, it doesn't matter. Please follow the rule procedure, I request you all, please.